মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছে। আজি তোমালোকৰ মাজত 2024 চনত ইকনমিক্সৰ যিখন পেপাৰ হৈ গ'ল সেই পেপাৰখন দাঙি ধৰিব বিচাৰিছোঁ আৰু লগতে পেপাৰখনৰ শ্বৰ্ট কুৱেশ্যনখিনি মই তোমালোকক ছল্ভ কৰি দিবলৈ বিচাৰিছোঁ। তোমালোকে চাই যাবাচোন। এতিয়া প্ৰথমতে আমি মন কৰোঁ চোৱা, তোমালোকৰ পেপাৰখনৰ মডেলটো কেনেকুৱা পেপাৰ মডেল আহিছে। যোৱা বছৰতকৈ কিন্তু এইবাৰ পেপাৰখন অলপ চেঞ্জ হৈছে। চিলেবাছটো চেঞ্জ হোৱা নাই, কিন্তু পেপাৰৰ পেটাৰ্ণটো অকণমান চেঞ্জ হৈছে। গতিকে তোমালোকে সেইটো প্ৰথমৰ পেজতে দিয়া আছে, গোটেই বস্তুটো চাই লোৱা। তেনেকুৱা ধৰণেই তোমালোকে পঢ়িবা। ইয়াত তোমালোকৰ কি কৰিছে, যিহেতু তোমালোকৰ দুটা পাৰ্ট আছে, এটা হৈছে ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স আৰু পাৰ্ট বি হৈছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট। গতিকে দুইটা পাৰ্টৰ পৰাই 40 মাৰ্কছৰ কুৱেশ্যন এনচাৰ আহিব। গতিকে 40 মাৰ্কছৰ যিটো কুৱেশ্যন আহে, সেই কুৱেশ্যনখিনি কেনেকুৱা ধৰণে ভাগ কৰি দিছে, কেনেকুৱা টাইপত মাৰ্কছ আহিছে, সেই মাৰ্কছখিনি তোমালোকে মন কৰা যে 1 নম্বৰীয়া মাৰ্কছৰ কাৰণে তোমালোকৰ 4টা কুৱেশ্যন আহিব। আৰু এতিয়া ভাল কথা হৈছে তোমালোকৰ 4টা কুৱেশ্যন কৰিব লাগে যদিও কেইটামান কুৱেশ্যন বেছিকৈ দিয়ে, যাতে তোমালোকে কোনোবা এটা কুৱেশ্যন কৰিব নোৱাৰিলে তাৰ বদলি ইটো কুৱেশ্যন কৰিব পাৰা। অল্টাৰনেটিভ কুৱেশ্যন বহুত আহিছে। তাৰপাছত পাৰ্ট বি, তাৰপিছত 2 নম্বৰ কুৱেশ্যন আহিছে তোমালোকৰ 5টা। তাতো বহুতকেইটা কুৱেশ্যন দিয়া থাকে, টোটেল 5টা কুৱেশ্যন কৰিলেই হ'ব। 3 নম্বৰীয়া কুৱেশ্যন কৰিবলগীয়া 2টা, তাতো কেইবাটাও অপশ্যন দিয়া থাকে। আৰু 6 নম্বৰ কুৱেশ্যন 2টা কৰিব লাগে, তাতো অপশ্যন কেইবাটাও দিয়া থাকে। আৰু 8 নম্বৰীয়া কুৱেশ্যন এটা দিয়া থাকে, এটা কৰিব লাগে 8 মাৰ্কছৰ, আৰু তাতো কেইবাটাও অপশ্যন দিয়া থাকে। এতিয়া গোটেই ছিষ্টেমটো তোমালোকৰ পাৰ্ট 1 আৰু পাৰ্ট বিত একেটাই হয়। অৰ্থাৎ 1 নম্বৰীয়া 4টা কুৱেশ্যন কৰিব লাগে, 2 নম্বৰীয়া 5টা কুৱেশ্যন কৰিব লাগে, 3 নম্বৰীয়া 2টা কুৱেশ্যন কৰিব লাগে, 6 নম্বৰীয়া 2টা কুৱেশ্যন কৰিব লাগে, আৰু 8 নম্বৰীয়া এটা কুৱেশ্যন কৰিব লাগে। এতিয়া খুব ভাল কথা হৈছে যে তোমালোকক এতিয়া অপশ্যন বহুত দিয়া থাকে। 1 নম্বৰীয়া 4টা কুৱেশ্যন কৰিবলৈ দিলে তোমালোকক 5টা 6টা কুৱেশ্যন দিয়া থাকে, তাৰ ভিতৰত যিকেইটা পাৰা তাত 4টা কৰিবা। ঠিক তেনেধৰণে 2 নম্বৰীয়া কুৱেশ্যন যদি 5টা কৰিবলৈ দিয়া, তাত 6-7টা দিয়া থাকে, যিকেইটা পাৰা টোটেল 5টা কৰিবা। ঠিক তেনেকৈ 3 নম্বৰীয়া কুৱেশ্যন 2টা আহিলেও তাত বেছিকৈ অপশ্যন দিয়া আছে। গতিকে প্ৰত্যেকটো কুৱেশ্যনতে অপশ্যন বহুত দিয়া আছে, যাৰ কাৰণে তোমালোকে এইখিনি কৰিবলৈ খুব ভাল হৈছে। এতিয়া ঠিক তেনেধৰণে পাৰ্ট বি যিটো হয়, পাৰ্ট বিটো একেটা ছিষ্টেমতেই কুৱেশ্যন আহিব, সেইটো মই একো কৈ নিদিওঁ। কিন্তু 2024 চনৰ পৰা কি কৰা হৈছে, যিখিনি অল্ড কোৰ্চৰ আছে, কোনোবাই যদি অল্ড কোৰ্চৰ পৰীক্ষা দিছে, ফ্ৰেছ নহয়, তেওঁলোকৰ কাৰণে 20 নম্বৰ এটা এক্সট্ৰা মাৰ্কছ দিছে, যিটো তোমালোকে ফ্ৰেছখিনিয়ে কৰিব নালাগে। তাৰমানে যিহেতু তোমালোকে জানাই যে তোমালোকৰ 20 মাৰ্কছৰ এটা প্ৰেক্টিকেল আছে, আৰু যিসকলে ফ্ৰেছখিনিয়ে প্ৰেক্টিকেল জমা দিছে তেওঁলোকৰ কাৰণে চি পাৰ্টটো প্ৰয়োজন নাই। কিন্তু যিসকল অল্ড কোৰ্চৰ হয়, আগৰ হয়, তেওঁলোকৰ কাৰণে 20 নম্বৰ কুৱেশ্যনটো কৰাটো কম্পালচৰি। গতিকে সেই কথাটো তোমালোকে ভালকৈ মন কৰিবা। যিসকল ৰেগুলাৰ হয়, ৰেগুলাৰখিনিয়ে তোমালোকে পাৰ্ট চিটো কৰাৰ কোনো প্ৰয়োজন নাই, যিহেতু তোমালোকে অলৰেডি 20 নম্বৰৰ কাৰণে এটা প্ৰজেক্ট কলেজত জমা দিবাই, যিটো মাৰ্কছ প্ৰজেক্টটোৰ পৰা আহিব। এতিয়া চোৱা কেনেকুৱা ধৰণে মাৰ্কছবোৰ আহিছে, সেইখিনি চোৱা, কুৱেশ্যনবোৰ চোৱা। প্ৰথমে কুৱেশ্যনবোৰ চাই লোৱা। এই কুৱেশ্যনবোৰ পেপাৰখন ছল্ভ মই লাষ্টৰ ফালে কৈ দিছোঁ, যিহেতু বৰ বেছি জটিল কুৱেশ্যনো অহা নাই। এতিয়া চোৱা, 1 নম্বৰীয়া 4টা কুৱেশ্যন কৰিব লাগে, তোমালোকক ইয়াত কেইটা দিছে, 6টা দিছে। গতিকে 6টাৰ ভিতৰত যি 4টা পৰা সেই 4টা কনফাৰ্মকৈ কৰিবা। এতিয়া হোৱাট ইজ ইণ্টাৰমিডিয়েট গুডছ, ইফ MPCS = 1, হোৱাট ইজ দ্য ভেলু অফ MPC। যদি MPS = 1 হয়, MPCৰ মান কিমান হ'ব, প্ৰাইমেৰী ডেফিচিট এণ্ড ফিস্কেল ডেফিচিট কিমান হ'ব। গতিকে এইখিনি তোমালোকক দিয়া হৈছে, আৰু ইয়াৰ মই কুৱেশ্যনখিনি পিছফালে ছল্ভ কৰি দিছোঁ। গতিকে এইখিনি মই এতিয়া পিছত কুৱেশ্যনখিনিৰ লগত ডিছকাছ কৰিম ক্লিয়াৰকৈ। তাৰপাছত চোৱা, 2 নম্বৰীয়া তোমালোকে 5টা কুৱেশ্যন কৰিব লাগে, কিন্তু ইয়াত তোমালোকক টোটেল কেইটা দিছে, 7টা কুৱেশ্যন দিছে। গতিকে 7টা কুৱেশ্যনৰ তোমালোকে 2টা কুৱেশ্যন বেছিকৈ দিছে। যিকেইটা কুৱেশ্যনে ভালকৈ পাৰা সেইকেইটাই কৰিবা। এতিয়া ইয়াত দিছে মূলধনী ব্যয় আৰু ৰাজহ ব্যয়ৰ মাজৰ পাৰ্থক্য লিখা, উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ উপাদানসমূহ কি কি লিখা, ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয়ৰ সংজ্ঞা দিয়া, বিনিয়োগৰ, তাৰপিছৰ কুৱেশ্যনকেইটাত দিছে বিনিয়োগৰ 125 কোটি টকা বৃদ্ধিৰ ফলত জাতীয় আয় 500 কোটি টকা বৃদ্ধি পায়, গুণকৰ মান নিৰ্ণয় কৰা, ডিষ্টিংগুইছ বিটুইন ষ্টক এণ্ড ফ্ল', ৰাইট এনি টু ইমপ্লিমেণ্টেশ্যন অফ ৰেভিনিউ ডেফিচিট, ৰাজহ ঘাটিৰ যিকোনো 2টা প্ৰভাৱ উল্লেখ কৰা, এনচাৰ এনি 2 অফ দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 2টাৰ উত্তৰ লিখা, ৰাইট এনি 3 লিমিটেশ্যনছ অফ বাৰ্টাৰ ছিষ্টেমছ, বিনিময় প্ৰথাৰ যিকোনো 3টা অসুবিধা উল্লেখ কৰা, হোৱাট ইজ বেলেঞ্চ অফ পে'মেণ্ট ডেফিচিট, হোৱাট আৰ দ্য কজেজ অফ বেলেঞ্চ অফ পে'মেণ্ট ডেফিচিট, অট'নমাছ এণ্ড ইনডিউচ ইনভেষ্টমেণ্ট, হোৱাট আৰ দ্য গভৰ্ণমেণ্ট বাজেট, হোৱাট আৰ দ্য কম্পনেণ্টছ অফ গভৰ্ণমেণ্ট বাজেট, চৰকাৰী বাজেট কি, চৰকাৰী বাজেটৰ উপাদানসমূহ কি কি। গতিকে ইয়াত তোমালোকে মাত্ৰ 2টা কুৱেশ্যন কৰিব লাগে, ইয়াতো তোমালোকৰ 4টা দিছে।
তাৰ পাছত যেটো 6 নম্বৰ কোৱেশ্চন কৰিব লাগে 6 মাৰ্কছৰ ইয়াতো তোমালোকক কি কৈছে কেইবাটাও কোৱেশ্চন দিয়া আছে প্ৰথমৰ কোৱেশ্চনটো দিছে ডিসকাস দ্য মোটিভস অফ ডিমান্ড ফৰ মনি হোৱাট ইজ লিকুইডিটি ট্ৰেপ মুদ্ৰাৰ চাহিদাৰ অভিপ্ৰায়সমূহ আলোচনা কৰা তাৰুল্য ফাণ্ড কি জাতীয় আয় গণনা পদ্ধতিৰ সম্মুখে আলোচনা কৰা তাৰ তথ্যৰ সহায়ত বজাৰ দৰত মুদ্ৰাৰ চাহিদাৰ গণনা কৰা স্বনিয়োজিতসকলৰ মিশ্ৰিত আয় নিৰ্ণয় কৰা গতিকে এইখিনি তোমালোকক কোৱেশ্চন আনসাৰ দিয়া হৈছে এটা ম্যাথছ হয় ইয়াৰ পিছৰ ভিডিওটোত মই গোটেই ম্যাথছখিনি তোমালোকক কৰি দিম একেটা ভিডিওতে গোটেইখিনি কৰিলে খেলিমেলি হৈ যাব পেপাৰ ওয়াইজ মই গোটেইখিনি তোমালোকক ম্যাথছৰ পেপাৰখিনি মই কৰি যাবলৈ চেষ্টা কৰিম তোমালোকে চাবা পিছৰ ভিডিওখিনিটো গতিকে এইখনি তোমালোকৰ পেপাৰ যদি কোনোবাই নাই পোৱা ভালকে পেপাৰখন লৈ লবা এইখিনি ম্যাথছৰ দিছে তাৰ পাছত 8 নম্বৰীয়া এটা কোৱেশ্চনৰ কাৰণে 1 টো দিছে 8 ইয়াত তোমালোকৰ টোটাল কেটা দিছে প্ৰথমটো দিছে ৰাজকোষীয় নীতি কি ভাৰসাম্য আয়ৰ ওপৰত চৰকাৰী ব্যয় পৰিৱৰ্তন আৰু কৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ আলোচনা কৰা পৰিৱৰ্তনশীল বিনিময় হাৰৰ ব্যৱস্থাত বিনিময় হাৰ নিৰ্ধাৰণ বৰ্ণনা কৰা বিমুদ্ৰাকৰণ কি ৰাজকোষীয় দায়িত্ব সম্পৰ্কীয় আৰু বাজেট পৰিচালনা আইন 2003 কথা দিছে তাৰ পাছত তোমালোকৰ পাৰ্ট বি আহিব পাৰ্ট বি টো তোমালোকৰ কি হৈছে তেনেকৈ 4টা শৰ্ট কোৱেশ্চন দিছে আৰু এই কোৱেশ্চন কিটা সলভ মই পিছফালে কৰি দিছো এতিয়া 7 নম্বৰীয়া কোৱেশ্চনটো তোমালোকৰ কি হৈছে দুটা 2 নম্বৰ 5টা কোৱেশ্চন আহিছে গ্ৰাম্য ঋণৰ দুটা আনুষ্ঠানিক উৎস উল্লেখ কৰা right to long term goals of 5-year plan of India what is the importance of green revolution in Indian agriculture ভাৰতবৰ্ষৰ কৃষিখণ্ডত সেউজ বিপ্লৱৰ গুৰুত্ব কি ভাৰতবৰ্ষৰ অৰ্থনীতিত LPG নীতিৰ দুটা ধনাত্মক প্ৰভাৱ উল্লেখ কৰা গোলকীকৰণৰ দুটা সুবিধা উল্লেখ কৰা 2 নম্বৰ কৰিছে গতিকে গোটেই বস্তুবোৰ তোমালোকে খৰচি মাৰি পঢ়িব লাগিব তাৰ পাছত তোমালোকৰ 3 নম্বৰৰ কাৰণে দিতে 4টা কোৱেশ্চন হোৱাট ইজ উদ্যোগিক নীতি প্ৰস্তাৱ 1956 ৰ বিষয়ে উল্লেখ কৰা বৰ্তমান সময়ত ভাৰতে সন্মুখীন হোৱা যিকোনো দুটা গুৰুত্বৰ পৰিবেশীয় সমস্যাৰ বিষয়ে আলোচনা কৰা মানৱ মূলধন গঠনত শিক্ষাৰ ভূমিকা আৰু গুৰুত্ব বৰ্ণনা কৰা ডেমোগ্ৰাফিক ইন্ডিকেটৰ্স হিউম্যান ডেভেলপমেন্ট ইন্ডিকেটৰ্স এটো দিছে হোৱাট ইজ ইকোনমিক ৰিফৰ্ম 6 নম্বৰৰ কাৰণে যেটো দিছে হোৱাট ইজ ইকোনমিক ৰিফৰ্ম ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া সফলতা আৰু বিফলতাসমূহ আলোচনা কৰা লগতে তোমালোকৰ 8 নম্বৰৰ কাৰণে যিকিটা কোৱেশ্চন দিছে হোৱাট ডু ইউ আন্ডাৰষ্টেণ্ড বাই এগ্ৰিকালচাৰেল মাৰ্কেটিং সিস্টেম ডিসকাস গভৰ্নমেন্ট মেজাৰ্স টু ইমপ্ৰুভ এগ্ৰিকালচাৰেল মাৰ্কেটিং সিস্টেম ইন ইণ্ডিয়া কৃষি বজাৰ ব্যৱস্থা বুলিলে কি বুজা ভাৰতবৰ্ষত কৃষি বজাৰ ব্যৱস্থা উন্নীত কৰিবলৈ গ্ৰহণ কৰা চৰকাৰী পদক্ষেপসমূহ আলোচনা কৰা analyze the concept of sustainable development also discuss the strategies for the sustainable development বহনক্ষম উন্নয়ন ধাৰণাটো বিশ্লেষণ কৰা লগতে বহনক্ষম উন্নয়নৰ কৌশলসমূহ আলোচনা কৰা এইটো কিটা হল তোমালোকৰ ফ্ৰেশ ক্যান্ডিডেটৰ কাৰণে কোৱেশ্চন বাকি যেটো পাৰ্ট সি কাৰণে কেটামান কোৱেশ্চন দিছে তোমালোকে দেখিছে পাৰ্ট সি কোৱেশ্চন কিটা তোমালোকে ফ্ৰেশ যিসকল ক্যান্ডিডেট তেওঁলোকে উত্তৰটো কৰিব নালাগে যিসকল উল কোৰ্সৰ তেওঁলোকে কৰিব লাগিব এটো কথা তোমালোকে ভালকে মন দিবা নহলে ইনে সময়টো তোমালোকৰ গুছি যাব তাৰ পাছত এতিয়া প্ৰথমৰ যিখিনি কোৱেশ্চন আছিল 1 নম্বৰীয়া কোৱেশ্চন হে কোৱেশ্চনখিনি মই তোমালোকক সলভ কৰি দিছো এতিয়া ইয়াত তোমালোকৰ প্ৰথমৰ কোৱেশ্চনটো দিছে যে মধ্যৱৰ্তী দ্ৰব্য কাক বোলে এতিয়া মধ্যৱৰ্তী দ্ৰব্য কাক বোলে বুলি ক'লে আমি in generally ক'ব পাৰো যে all goods which are used as raw materials for further production of other goods for resale in the same year are called intermediate goods অৰ্থাৎ একেটা বৰ্ষতে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ উদ্দেশ্যে বা পুনৰ বিক্ৰীৰ উদ্দেশ্যে এটা উৎপাদনী এককে তথা গুটে আন উৎপাদনী এককৰ পৰা ক্ৰয় কৰা দ্ৰব্য আৰু সেৱাবোৰক মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয় এইবিলাকৰ ওপৰত বহন কৰা ব্যয় মধ্যৱৰ্তী ব্যয় আৰু মধ্যৱৰ্তী উপভোগ বুলি কোৱা হয় গতিকে ইয়াত তোমালোকক কি উদাহৰণস্বৰূপে আমি ক'ব পাৰো মটৰ গাড়ী নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা ষ্টীল শীট বাসন তৈয়াৰ কৰা হয় গতিকে এইখিনি হৈছে মধ্যৱৰ্তী দ্ৰব্য এতিয়া তোমালোকে মধ্যৱৰ্তী দ্ৰব্যৰ 1 নম্বৰীয়া সংজ্ঞাটো তোমালোকে এনেকৈ দিব পাৰা যে মধ্যৱৰ্তী দ্ৰব্য হৈছে এনেকুৱা এবিধ দ্ৰব্য যিখিনি দ্ৰব্য পুনৰ ব্যৱহাৰ কৰা হয় বিভিন্ন দ্ৰব্য উৎপাদন কৰিবৰ কাৰণে কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় আৰু উদাহৰণস্বৰূপে আমি কপাহৰ কথা ক'ব পাৰো ষ্টীলৰ কথা ক'ব পাৰো সেইখিনি তোমালোকে ভালকে মন দিবা আৰু এইখিনি কোৱেশ্চন এই সিলেবাসখনৰ যি প্ৰথম ইউনিটৰ এইকেইটা কোৱেশ্চন প্ৰায় আহে কোনোবা হয় মধ্যৱৰ্তী দ্ৰব্যৰ ওপৰত দেখিবলৈ নহয় চূড়ান্ত দ্ৰব্য নহয় উপভোগ দ্ৰব্য এইটা বস্তুৰ ওপৰত কনসেপ্টটো তোমালোকে মনত ৰাখিবা
তাৰ পাছত 2 নম্বৰ যেটো কোৱেশ্চন দিছে if the value of MPS equal 1 what is the value of MPC এতিয়া তোমালোকে পঢ়িছা যদি মাজলে যেতিয়া গৈছা তেতিয়া গম পাইছা যে MPC plus MPS equal 1 যদি দুটাৰ যোগফল 1 হয় যদি এটাৰ যদি 1 হয় ডেফিনেটলি ইটোৰ ভ্যালুটো কিমান হ'ব 0 হ'ব গতিকে MPC equal 0 যেহেতু MPS equal 1 হে কথাটো তোমালোকে মনত ৰাখিবা আমি জানো যে MPC plus MPS equal 1 যেহেতু দুইটাৰ টোটাল যদি 1 হয় এটাই যদি অকলে 1 হয় ডেফিনেটলি ইটোৰ ভ্যালুটো কিমান হ'ব 0 হ'ব তাৰ পিছত যেটো দিছে প্ৰাইমেৰী ডেফিসিট ইকুৱেল ফিস্কেল ডেফিসিট মাইনাস ইন্টাৰেষ্ট পেমেন্ট অৰ্থাৎ প্ৰাথমিক ঘাটি সমান ৰাজকোষীয় ঘাটি বিয়োগ সুদ পৰিশোধ তাৰ পাছত কেবাটাও দিয়া হৈছে পৰিমাণ বাচক যেটো কোৱান্টিটেটিভ ক্ৰেডিটৰ কন্ট্ৰোলৰ মেজাৰ নহয় বুলি কৈছে বেংক ৰেট বেংক হাৰ খোলা বজাৰ প্ৰক্ৰিয়া পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজি অনুপাত একেটা গুটেইকেটা পৰিমাণ বাচক ঋণৰ নিয়ন্ত্ৰণৰ পদ্ধতি হয় এটা নহয় কোনটো এটো হৈছে প্ৰত্যক্ষ নিয়ন্ত্ৰণ ডাইৰেক্ট কন্ট্ৰোল এতিয়া তাৰ পিছত দিছে ৰাইট ওয়ান মেৰিটস অফ ফ্লেক্সিবল এক্সচেঞ্জ ৰেট কোৱেশ্চনখন মই পেপাৰখন আকৌ মই আগলৈ আনিলোৱা নাই তোমালোকে চাই লবা এতিয়া হেইটো উত্তৰটো হ'ব যে এটা মেৰিটস লিখিবলৈ কৈছে জাস্ট তোমালোকে এনেকৈ লিখিলে হ'ব নো নিডস ফৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভস বৈদেশিক বিনিময় ভাণ্ডাৰৰ কোনো প্ৰয়োজন নহয় পৰিৱৰ্তনশীল বিনিময় হাৰ এটা প্ৰধান সুবিধা হৈছে বৈদেশিক বাণিজ্যৰ কোনো প্ৰয়োজন নহয় তাৰ পাছত দিছে হোৱাট ইজ জিডিপি ডিফ্লেটৰ এতিয়া জিডিপি ডিফ্লেটৰ বা জিডিপি সংকোচন মানে কি এতিয়া সংকোচনটোক আকৌ কি কৈছে অৱস্থিতি বুলি কোৱা হয় গতিকে এইখিনি বস্তু অসমীয়াত কেবাটাও একেটা ওয়াৰ্ডকে কেবাটাও মিন কৰে সেইকাৰণে তোমালোকে প্ৰায় অসমীয়া মিডিয়ামখিনি কি কৰিবা ইংলিছৰ টাৰ্মবোৰ মনত ৰাখিবলৈ যত্ন কৰিবা যাতে অসমীয়া টাৰ্মটো পাজল লাগিলে তোমালোকে ইংলিছৰ টাৰ্ম যেহেতু এটাই ব্যৱহাৰ কৰে তেতিয়া তোমালোকৰ সেই পাজলটো ভাগি যাব এতিয়া ইয়াত কৈছে জিডিপি ডিফ্লেটৰ ইজ দ্য ৰেশিও বিটুইন জিডিপি এট কাৰেন্ট প্ৰাইসেস এণ্ড জিডিপি এট কনস্ট্যান্ট প্ৰাইসেস জিডিপি অৱস্ফীতিয়ে জিডিপি গঠনকাৰী সকলো দ্ৰব্য আৰু সেৱাৰ গড় স্তৰৰ পৰিৱৰ্তনক জোখা হয় জিডিপি ডিফ্লেটৰ ইকুৱেল জিডিপি এট কাৰেন্ট প্ৰাইসেস ডিভাইডেড বাই জিডিপি এট কনস্ট্যান্ট প্ৰাইসেস ইনটু 100 গতিকে এনেকুৱা ধৰণৰ ফৰ্মুলাটো তোমালোকে নিলিখিলেও হ'ব জাস্ট তোমালোকক মনত ৰাখিবৰ কাৰণে মই ফৰ্মুলাটো কৈ দিছো কিন্তু অসমীয়া মিডিয়ামত হলে অসমীয়া মিডিয়ামত এটা বাক্য আৰু ইংলিশ মিডিয়ামত হলে ইংলিশ মিডিয়ামত সেই বাক্যটো তোমালোকে সেন্টেন্সটো লিখিলে হ'ব তাৰ পাছত যেটো পাৰ্ট বি যেটা শৰ্ট কোৱেশ্চন আছিল 6:1 ৰ পৰা যেটা আৰম্ভ হয় তাত দিছে যে হোৱাট ইজ আন্ডাৰ ডেভেলপ ইকোনমি অনুন্নত অৰ্থনীতি বুলিলে কি বুজায় অনুন্নত অৰ্থনীতি হৈছে an underdeveloped economy is one which low level of per capita income and consequently living standard is low তাৰ মানে যত per capita income টো এতিয়া আমাৰ অসমীয়াত লিখিবলৈ হলে এনেকৈ লিখিব লাগিব যে এখন অৰ্থনীতি উন্নত অৰ্থনীতি হৈছে এনে এখন অৰ্থনীতি যত জনমূৰি আয় স্তৰ কম এটো কমটো থাকি গল তোমালোকে মিলাই লবা জনমূৰি আয় স্তৰ কম আৰু ফলস্বৰূপে জীৱন নিৰ্বাহৰ মানদণ্ড নিম্ন হয় গতিকে যত জনমূৰি আয় স্তৰ কম হয় আৰু জীৱন স্তৰ মানদণ্ড নিম্ন হয় তাকেই আমি কি কৰিব পাৰো অনুন্নত অৰ্থনীতি বুলি ক'ব পাৰো তাৰ পাছত তোমালোকৰ যেটো দিছে যে বিশ্ব বাণিজ্য ওয়াৰ্ল্ড ট্ৰেড অৰ্গানাইজেচন এস্টাব্লিশ হৈছিল বা ফৰ্ম হৈছিল 1 জানুৱাৰী 1995 আৰু যেটো এটো এছ ফুল ফৰ্মটো আমাক দিছে SHG গতিকে এটো হৈছে সেলফ হেল্প গ্ৰুপ ফুল ফৰ্ম অফ এটো হৈছে সেলফ হেল্প গ্ৰুপ গতিকে তোমালোকে যেহেতু ইংলিশতে দিছে ইংলিশতে লিখিব পাৰা যদি কোনোবা অসমীয়াত ইংলিশত লিখিবলৈ অসুবিধা হয় আত্মসহায়ক গোট বুলি লিখিলেও নম্বৰ দিব কিন্তু তোমালোকে ইংলিশত লেখাটো খুব বেছি প্ৰয়োজনীয় সেলফ হেল্প গ্ৰুপ তাৰ পাছত আহিলে নীতি আয়োগৰ এটা উদ্দেশ্য লেখা নীতি আয়োগৰ বহুত উদ্দেশ্য আছে প্ৰধানকৈ আমি ক'বলৈ হলে নীতি আয়োগ সৃষ্টি কৰাৰ মূল উদ্দেশ্য হ'ল অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ ব্যৱস্থা ৰাজ্যিক চৰকাৰে অংশ লোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ প্ৰয়াস ৰাজ্যিক চৰকাৰে যাতে নীতি আয়োগ গঠনত সহায় কৰিব পাৰে হেতুৱে হৈছে মেইন উদ্দেশ্য তাৰ পাছত যেটো অপচনেল কোৱেশ্চন দিছে গোল্ডেন ৰিভলিউচন ওয়াজ ৰিলেটেড টু হৰ্টিকালচাৰেল এগ্ৰিকালচাৰ গতিকে হৰ্টিকালচাৰ এগ্ৰিকালচাৰটো আমি অসমীয়াত কোৱা হৈছে উদ্যান শস্য উৎপাদনৰ সৈতে জড়িত তাৰ পাছত দিছে ডিফাইন প্ৰাইভেটাইজেচন ব্যক্তিগতকৰণৰ সংজ্ঞা দিয়া এতিয়া ব্যক্তিগতকৰণৰ সংজ্ঞা দিবলৈ হলে আমি কি কৰিব লাগিব জাস্ট এনেকৈ লিখিব পাৰো প্ৰাইভেটাইজেচন ৰেফাৰ্স টু এনি প্ৰসেছ that reduces the participation on the state public sector in economic activities of a country ব্যক্তিগতকৰণে এনে এটা প্ৰক্ৰিয়াক নিৰ্দেশ কৰে যি এখন দেশৰ অৰ্থনৈতিক কাম-কাজত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ ভূমিকা অংশগ্ৰহণ হ্ৰাস কৰে গতিকে এটোৱে হৈছে
ব্যক্তিগতকৰণৰ এটা উদ্দেশ্য গতিকে ব্যক্তিগতকৰণৰ যিকেইটা উদ্দেশ্য দিয়া হৈছে বা ব্যক্তিগতকৰণৰ যিটো সংজ্ঞা আমি এনেধৰণে চিম্পলি দিব পাৰোঁ ইয়াৰ লগত জড়িত যিখিনি আছে আমি পিছত ডিটেইলছ তোমালোকৰ মাজত আলোচনা কৰিম এতিয়া আজিৰ কাৰণে মই তোমালোকক পেপাৰখন দাঙি ধৰিলোঁ আৰু এই পেপাৰখনৰ যিকেইটা শ্বৰ্ট কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা তোমালোকক কৈ দিবলৈ চেষ্টা কৰিছোঁ নেক্সট ভিডিঅ'টোত মই ইউনিট ৱাইজ বুজাই যাবলৈ চেষ্টা কৰিম লগতে সেই ইউনিটৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে বা অলৰেডি আহি গৈছে সেই কুৱেশ্যনখিনি ছল্ভ কৰিবলৈ যাম আৰু ইয়াৰ কুৱেশ্যনখিনি যিমান আছে সেই কুৱেশ্যনখিনি মই তোমালোকক ছল্ভ কৰি দিম আৰু অলৰেডি মই তোমালোকক যোৱা বছৰ 23 চনৰ পেপাৰ আৰু 22 চনৰ পেপাৰ ছল্ভ কৰি মই ভিডিঅ' বনাই থোৱা আছে যদি তোমালোকে কোনেও চোৱা নাই চাব পাৰা তাত কিন্তু গোটেই বস্তুখিনি মই কুৱেশ্যন ৱাইজ ছল্ভ কৰি থৈছোঁ আৰু এই পেপাৰখনো মই সম্পূৰ্ণ তোমালোকক ছল্ভ কৰি দিম গতিকে আশা কৰোঁ মই দিয়া ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব ধন্যবাদ